সুপ্ৰভাত জনাইছোঁ। আজি দেওবাৰ 9 আগষ্ট 23 শাওণ 2026 চনৰ। আজি পুৱাতে বন্তি গছি প্ৰজ্বলন কৰি প্ৰসাদমুঠি তিয়াইছোঁ আৰু আজি ব্ৰাহ্মণ অৱতাৰ মহাপুৰুষীয়া নাটভাওনাভাগী দিনৰ 12 বজাতে প্ৰদৰ্শন কৰা হ'ব আৰু 8 বজাৰ পাছৰ পৰাই আমাৰ শৰাইপৰণ নাম প্ৰসংগ হবহোৱা নাম দিহানাম চলিব। তাৰ পাছতে আমি নাটভাগী লগে লগে প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ আৰু প্ৰসাদমুঠি ৰাতিপুৱাই তিয়াইছোঁ। এয়া প্ৰসাদ তিয়াইছোঁ, আপোনালোকক এই প্ৰসাদ তিয়াইছোঁ। আজি মহাপুৰুষীয়া নাটভাওনাভাগী প্ৰদৰ্শন কৰা হ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মাত্ৰ এটা সপ্তাহ বাকী আছে শাওণ মাহৰ। সকলোৱে দিনবিলাক শুভৰ হওক। ঈশ্বৰ পুত্ৰ কন্যা সকলো ব্ৰহ্মাণ্ডত যিমান আমাৰ নৰমনিচ আছে সকলোৱে ঈশ্বৰ পুত্ৰ। সকলোৱে সৎ জ্ঞান সৎবুদ্ধি হওক তাৰ কামনা কৰিছোঁ। সকলোৱে গৃহ সংসাৰখন সুখময় হওক। আজি এই মহান যজ্ঞভাগীত পুৱাতে বন্তি গছি প্ৰজ্বলন কৰি ভগৱন্তৰ চৰণলৈ আই মাতৃৰ তৰফৰ পৰা আশীৰ্বাদ কৰিছোঁ। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। আজি এয়া বন্তি গছি প্ৰজ্বলন কৰি আপোনালোকৰ সকলোকে আশীৰ্বাদ কৰা হৈছে। আজি 9 আগষ্ট 23 শাওণ 2026 চনৰ শেষৰ ইয়াত আৰু মাত্ৰ সপ্তাহ দিন বাকী আছে শাওণ মাহৰ। সকলোৱে মংগল হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আই ভগৱতী মহামায়া আই মাতৃৰ তৰফৰ পৰা সকলোকে আশীৰ্বাদ কৰিছোঁ। সকলো ঈশ্বৰ পুত্ৰ কল্যাণে থাকক তাৰ কামনা কৰিছোঁ। ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ। কৃষ্ণ। ওম হৰি ওমকাৰ, ওম হৰি ওমকাৰ। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। ওম হৰি ওমকাৰ, 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 ওম হৰি ওমকাৰ। সকলোৱে মংগল হওক তাৰ কামনা কৰিছোঁ। কৃষ্ণ। আজি 9 আগষ্টৰ এতিয়াৰখন 7 বজাৰ পাছতে আমাৰ ভকত বৈষ্ণৱসকল উপস্থিত হ'বহি, ৰাইজ উপস্থিত হ'বহি, শৰাইপৰণ হ'ব, নাম হ'ব আৰু দিনৰ 12 বজাৰ লগে লগে ব্ৰাহ্মণ অৱতাৰে মহাপুৰুষীয়া নাটভাওনাভাগী প্ৰদৰ্শন কৰা হ'ব। আৰু বিশ্ব শান্তি হওক। সকলোৰ বান বিভীষিকাৰ যি আমাৰ মহাপ্ৰলয় কৰিছে, সকলোৰ পৰা ভগৱতী মাতৃয়ে কৃপা কৰক। সকলোৰ যি